নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজি আমি পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো গ্ৰেড 4 সকলৰ বাবে স্পেচিয়েলি লৈ অহা হৈছে। বহুতে কমেণ্ট কৰি আছিলে, গতিকে গ্ৰেড 3 সকলেও চাব পাৰা। ইয়াৰ ভিতৰত গ্ৰেড 3 কাৰণেও কুৱেশ্যন আহিব পাৰে, গতিকে গ্ৰেড 3 সকলৰ বাবে অলপ কুৱেশ্যনবোৰ উজু হ'ব পাৰে। গতিকে গ্ৰেড 4 যি 8 পাছ আৰু 10 পাছ এই সকলৰ বাবে ভিডিঅ'টো অনা হৈছে, গতিকে সকলোৰে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমি ইয়াত 30টা কুৱেশ্যন আলোচনা কৰিম। গ্ৰেড 3 সকলে 30টাই শুদ্ধ উত্তৰ দিবা বুলি আশা ৰাখিলোঁ, আৰু গ্ৰেড 4 সকলে যি গ্ৰেড 4 তেখেতসকলে 30টাৰ ভিতৰত 25টা শুদ্ধ উত্তৰ দিব পাৰিবা বুলি আশা ৰাখিছোঁ। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? বৰ্মন বংশৰ ৰাজত্ব কোনজন ৰজাৰ মৃত্যুৰ লগে লগে অন্ত পৰিছিল সুধিছে। ইয়াত দিছে মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন, ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন। এই অপশ্যন 4টাৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা বুলি আশা থাকিল। তেন্তে আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ যাওঁ। তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল? অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজা কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধতাটো হৈছে অপশ্যন এ, মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজা। ইয়াৰ যি ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা, আৰু তেওঁ দিনতে যি চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ আহিছিলে, গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনো সুধিছে, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ যি শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বোকাজান। বোকাজানত অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো অৱস্থিত। আমি তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াত দিছে হুমায়ুন, বাবৰ, চন্দ্ৰগুপ্ত মৌৰ্য, সমুদ্ৰগুপ্ত। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধতাটো হৈছে অপশ্যন ডি, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। যদি অসমৰ কথা সোধা হয় তেতিয়া কাক কোৱা হয়? চুহুংমুঙক। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক কোন? ৰামচৰিতমানসৰ লেখক কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন এ, তুলসী দাস। তুলসী দাস হৈছে ৰামচৰিতমানসৰ লেখক। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, মুছলিম লীগ কিমান চনত গঠন হৈছিল? মুছলিম লীগ কিমান চনত গঠন হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন বি, 1906 চনত। 1906 চনত মুছলিম লীগ গঠন হৈছিল। তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন চি, 1919 চনত। 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, বিহাৰৰ ৰাজধানী কি? বিহাৰৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে। ইয়াত দিছে কোহিমা, পাটনা, আগৰতলা, ইটানগৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, পাটনা। পাটনা হৈছে বিহাৰৰ ৰাজধানী চহৰ। আমি তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো তেনেধৰণৰ, ত্ৰিপুৰাৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন চি, আগৰতলা। আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী চহৰ। আমি তাৰপিছত আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে, দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া কোন আছিল? দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন ডি,
ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা হৈছে দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথমজন অসমীয়া আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্যনলৈ যাওঁ 12 নম্বৰ কোৱেশ্যন সুধিছে প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক আমি তাৰ পিছত আহিছোঁ 13 নম্বৰ কোৱেশ্যনলৈ 13 নম্বৰ কোৱেশ্যন সুধিছে কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ অপচনত যি দিছে অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন বি দেৱকান্ত বৰুৱা হৈছে কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া আমি তাৰ পিছত 14 নম্বৰ কোৱেশ্যনলৈ আহিছোঁ 14 নম্বৰ কোৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে ইয়াত দিছে মামণি ৰয়ছম গোস্বামী নিৰ্মলপ্ৰভা বৰদলৈ নলিনীবালা দেৱী নিৰুপমা বৰগোহাঁই এই অপচন 4টাৰ শুদ্ধ উত্তৰ হৈছে অপচন সি নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আমি তাৰ পিছৰ 15 নম্বৰ কোৱেশ্যনলৈ যাওঁ 15 নম্বৰ কোৱেশ্যন সুধিছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল মুছলমানে অসম কেইবাৰ আক্ৰমণ কৰিছিল সকলোৱে কমেণ্ট কৰি জনাবা আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্যনলৈ আহিছোঁ 16 নম্বৰ কোৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া কথাছবি তাৰ পিছত আহিছোঁ 17 নম্বৰ কোৱেশ্যনলৈ 17 নম্বৰ কোৱেশ্যন সুধিছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন অস্কাৰ পুৰস্কাৰৰ বাবে যি মনোনীত হৈছে সেই প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াৰ যি অপচন আছে অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভিলেজ ৰকষ্টাৰ হৈছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি আমি তাৰ পিছৰ 18 নম্বৰ কোৱেশ্যনলৈ যাওঁ 18 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে সুধিছে ইয়াত দিছে গুৱাহাটী যোৰহাট ডিব্ৰুগড় গোলাঘাট ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গুৱাহাটীত তাৰকাগৃহ আছে সকলোৱে জানাই চাগে আমি তাৰ পিছত আহিছোঁ 19 নম্বৰ কোৱেশ্যনলৈ 19 নম্বৰ কোৱেশ্যন সুধিছে কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1901 চনত কটন কলেজ স্থাপন হৈছিল তাৰ পিছত আহিছোঁ আজিৰ 20 নম্বৰ কোৱেশ্যনলৈ 20 নম্বৰ কোৱেশ্যন সুধিছে বৰদলৈ ট্ৰফিত কোনবিধ খেলৰ লগত জড়িত বৰদলৈ ট্ৰফি দলৰ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ফুটবল বৰদলৈ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত তোমালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পাইছা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যদি ইয়াৰ তোমালোকে পিডিএফসমূহ পাব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে তাত গৈ সকলোৱে পিডিএফসমূহ পাই যাবা আগৰ যিমানবোৰ ভিডিঅ' আমি আলোচনা কৰিছোঁ তাৰো বহুতো পিডিএফ আছে গতিকে যিসকলে জইন হৈ লোৱা নাই সকলো গৈ জইন হৈ ল'বা আৰু তোমালোকে কিমানটা শুদ্ধ কৰিছা ভিডিঅ'টো শেষত কমেণ্ট কৰি জনাবা গ্ৰেড 3 সকলে 30টাৰ ভিতৰত 30টাই শুদ্ধ কৰিবা বুলি আশা ৰাখিলোঁ গ্ৰেড 4 সকলে 25টাৰ ওপৰত শুদ্ধ কৰিবা আমি তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 21 নম্বৰ কুৱেশ্যন সুধিছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল আমি তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 22 নম্বৰ কুৱেশ্যন সুধিছে এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়াজন কোন আছিল
এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথম অসমীয়া কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি ভোগেশ্বৰ বৰুৱা ভোগেশ্বৰ বৰুৱা হৈছে এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা এটা প্ৰথম অসমীয়া তেওঁৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় তাৰিখটো সকলোৱে কমেন্ট কৰি জনাবা বুলি আশা থাকিল আমি তাৰ পিছত আহিছো 23 নম্বৰ কোৱেশ্যনলৈ 23 নম্বৰ কোৱেশ্যন দিছে কলিয়া ভমুৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে কলিয়া ভমুৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে সুধিছে এইবোৰ কোৱেশ্যন পৰীক্ষাত আহি থকা আগত গতিকে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ শোণিতপুৰ আৰু নগাঁও কলিয়া ভমুৰা দলংখনে শোণিতপুৰ আৰু নগাঁও ঠাই দুখনক সংযোগ কৰিছে আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্যনলৈ আহিছো 24 নম্বৰ কোৱেশ্যন দিছে হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা হালধীয়া চৰায়ে বাওধান খায় কাৰ কোনে ৰচনা কৰিছিল সুধিছে এখন ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি হোমেন বৰগোহাঁই হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখন লিখিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো আজি 25 নম্বৰ কোৱেশ্যনলৈ 25 নম্বৰ কোৱেশ্যন সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত দিছে জেনেভা নিউয়ৰ্ক মুম্বাই কাঠমাণ্ডু ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়টো অৱস্থিত আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্যনলৈ 26 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি মহিৰংগ দানৱ হৈছে অসমৰ প্ৰাচীনতম শাসক আমি তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্যনলৈ 27 নম্বৰ কোৱেশ্যন সুধিছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শালস্তম্ভ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াত আছে শালস্তম্ভ বিশ্বসিংহ ত্যাগসিংহ বিশ্ববৰ্মন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শালস্তম্ভ বংশ শালস্তম্ভই প্ৰতিষ্ঠা কৰিছিল তেখেতে নিজৰ নামতে বংশটো প্ৰতিষ্ঠা কৰিছিল সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্যনলৈ 28 নম্বৰ কোৱেশ্যন সুধিছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি গোপীনাথ বৰদলৈ হৈছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া তেখেতে 1999 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল তাৰ পিছত পাইছিল ভূপেন হাজৰিকাই কিমান চনতটো তোমালোকে কমেন্ট কৰি জনাবা তাৰ পিছত আহিছো 29 নম্বৰ কোৱেশ্যনলৈ 29 নম্বৰ কোৱেশ্যন সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ আৰু সৰু গ্ৰহটো হৈছে বুধ গ্ৰহ সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো আজিৰ 30 নম্বৰ কোৱেশ্যনলৈ 30 নম্বৰ কোৱেশ্যন সুধিছে ঘূৰণীয়া মেচমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল ঘূৰণীয়া মেচমেলত অসমৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে ইয়াত দিছে মানিক চন্দ্ৰ বৰুৱা ভোগেশ্বৰ বৰুৱা লীলাধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা এই অপচন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপচন ডি চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেচমেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল এইকেইটা আছিল আজিৰ কোৱেশ্যন আজিৰ যি 30টা কোৱেশ্যন 30টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা কমেন্ট কৰিব নাপাহৰিবা যদি ইয়াৰ পিডিএফ সমূহ পাব বিচাৰা তেন্তে ডেসক্ৰিপচনত টেলিগ্ৰাম লিংকটো আছে তাতে সকলোৱে পিডিএফ সমূহ পাই যাবা আৰু যদি মোক কিবা সুধিব বিচাৰা তেন্তে ডেসক্ৰিপচনতে ইনষ্টাগ্ৰাম লিংকটো আছে তাতে সকলোৱে কমেন্ট কৰিব পাৰিবা মেছেজ কৰিব পাৰিবা তাৰ উত্তৰ সকলোৰে উত্তৰ সমূহ দিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানেই তেন্তে ধন্যবাদ